হেল্ল' এভৰিৱান, গুড আফটাৰনুন। সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া আম আনিছিলে, তো আমৰ ভাবিলোঁ আমকেইটা এনেই খোৱাতকৈ জুচকে বনাই লওঁ। তো কথামতেই আৰু কৰিলোঁ কামটো। তাৰপিছত তাত অকল আমটো দিলেতো নহ'ব ন, অকণমান মানে টেঙাও দিব লাগিব। নেমু টেঙা অলপমান মই চেপি দিছোঁ, তাতে ক'লা নিমখ দিছোঁ। তাৰপিছত মই চেনি ইয়াতে ইউজ কৰা নাই, যিহেতু আমটো মিঠাই দিয়কচোন, তো সেইটো কাৰণে মানে মই চেনিটো ইউজ নাই কৰা, ক'লা নিমখে দিছোঁ অকল। তাৰপিছত মেংগ' দিছোঁ, তাৰপিছত অকণমান ফ্ৰিজিং পানী দিছোঁ। তো এয়া প্ৰথমতে মই অলপকৈ পিচি ল'ম, তাতে আৰু ফ্ৰিজিং পানীও দি দিম এড কৰি পেলাই। এয়া টেঙা গুটি এটা গৈছিলে, তো সেয়া মই ছাইড কৰি ল'লোঁ। তাৰপিছত এয়া ধুনীয়াকৈ মই ফ্ৰিজিং পানী দি দিছোঁ ইয়াতে। ক'লা নিমখটো আগতে দিলোঁৱেই, আপোনালোকক দেখুৱালোঁ। তো এনেদৰে আপোনালোকে বনাই খাই চাবচোন, বিৰাটেই ভাল লাগে। তো বজাৰৰ মানে মেংগ' জুচটো খোৱাতকৈ এনেদৰে ঘৰতে বনাই পেলাই খাবচোন, নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু কোনো এফেক্টো নকৰে। আৰু ধুনীয়াকৈ একদম মিহি পেষ্ট বনাই ল'ম একদম ধুনীয়াকৈ। তাৰপিছত আপোনালোকে এনেদৰে ঘৰতে সেৱন কৰিবচোন, বিৰাটেই ভাল লাগে খাই পেলাই। মোক জনাবচোন দেই বনাই লৈ কেনেকুৱানো লাগিছে আপোনালোকে। তো এয়া মই এতিয়া এইখিনি গিলাচত উলিয়াই লওঁ। এয়া দেখিছেনে, বিৰাটেই ভাল লাগিলে খাই পেলাই। মই মানে সঁচাকৈ কৈছোঁ, বিৰাটেই ভাল লাগিলে। তাৰপিছত সেইদিনাখনৰ থালিখন এনেধৰণৰ। মই আলু বেচন ফ্ৰাই, তাৰপিছত ভাত কেৰেলাও বেচন ফ্ৰাই কৰিলোঁ। ভাত কেৰেলাখিনি ভিতৰত মই আলু অকণমান ভৰাই পিনি ফ্ৰাই কৰি দিছোঁ, বিৰাটেই ভাল লাগিলে। ৰেচিপিটো লাগিলে জনাব, মই আপোনালোকক দি দিম। তো আজি ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ তেনেহ'লে, বাই।